গুৱাহাটীৰ বিনাপানী একাডেমীৰ শিক্ষাৰ্থী শিক্ষকৰে শৈক্ষিক আলাপ। আমাৰ শিক্ষা ব্যৱস্থাত মাৰ্কশ্বিট শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়া বা পঢ়িবলৈ বাধ্যতামূলকভাৱে নিৰ্বাচিত কৰি দিয়া বিষয়বোৰত শিক্ষাৰ্থীয়ে আহৰণ কৰা দক্ষতাৰহে নম্বৰ থাকে। কিন্তু বিদ্যালয়ত শিকোৱা বিষয়বোৰৰ সলনি আন বহুতো বিষয়ত শিক্ষাৰ্থীৰ দক্ষতা থাকিব পাৰে। কিন্তু সেইবোৰৰ মূল্যায়ন সাধাৰণতে মাৰ্কশ্বিটত নহয়। মাৰ্কশ্বিটত শিক্ষাৰ্থীৰ সকলো সহজাত দক্ষতাৰ নম্বৰ নাথাকে। 9 জুলাইত গুৱাহাটীৰ বৰাগাঁওস্থিত বিনাপানী একাডেমীত শিক্ষাৰ্থী শিক্ষকেৰে হোৱা এক শৈক্ষিক আলাপত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ তথা পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পোহৰ বিদ্যালয়ৰ অধ্যক্ষ পৰেশ বৈশ্যই এইদৰে কয়। পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পোহৰ বিদ্যালয়ৰ সহযোগত আৰু বিনাপানী একাডেমীৰ উদ্যোগত আয়োজিত এই আলাপত বৈশ্যই আৰু কয় যে প্ৰচলিত মাৰ্কশ্বিটত শিক্ষাৰ্থীৰ আনৰ প্ৰতি সহানুভূতিশীলতা, সহনশীলতা বা আন মানৱীয় গুণৰাজিৰ নম্বৰ নাথাকে। তেওঁ আৰু কয় যে নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাই অভিভাৱকক শিশুৰ ওপৰত অবাস্তৱ আশা কৰা, আনৰ শিশুৰ সৈতে তুলনা কৰাৰ মানসিকতা, নম্বৰ কেন্দ্ৰিক উৎসৱ আয়োজনৰ যি পৰিৱেশ সৃষ্টি হৈছে, ইয়ে সমান্তৰালভাৱে একাংশ শিক্ষাৰ্থীৰ মনত হতাশা, হীনমন্যতাৰ সৃষ্টি কৰিছে। তেওঁ আৰু কয় যে নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ মাজত সৃষ্টি কৰা পৰাজয়ৰ শংকাই তেওঁলোকক ভৱিষ্যতে নতুন সম্ভাৱনা বিচৰাত বাধাৰ সৃষ্টি কৰি আহিছে আৰু শিক্ষাৰ্থীৰ সৃষ্টিশীলতা আৰু আৱেগিক বুদ্ধিমত্তাক অস্বীকাৰ কৰিছে। শিক্ষাৰ এনে দুৰ্বল দিশসমূহ নাইকিয়া কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ পৰীক্ষা পদ্ধতিৰ আমূল সংস্কাৰৰ ব্যৱস্থা কৰিছে। বৈশ্যই আলাপত ভাগ লোৱা নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক চূড়ান্ত পৰীক্ষাত আহিব পৰা নতুন আৰ্হিৰ প্ৰশ্নৰ বিষয়ে বিভিন্ন উদাহৰণসহ আলোচনা কৰে। আলাপৰ আৰম্ভণিতে বিনাপানী একাডেমীৰ অধ্যক্ষ চম্পক কলিতাই বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে। তেওঁ বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই বিদ্যালয়খনত সময়ে সময়ে আগবঢ়াই অহা শৈক্ষিক মাৰ্গদৰ্শনৰ শলাগ লয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ।
নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।